বাৰে বাৰে ভাৰতৰ সাৰ্বভৌমত্বক আঘাত বাংলাদেশৰ বাৰে বাৰে ভাৰতৰ ভৌগোলিক অখণ্ডতাক প্ৰত্যাহ্বান বাংলাদেশৰ অসম তথা উত্তৰ পূবক সামৰি বাংলাদেশৰ বজাৰৰ প্ৰস্তাৱ মহম্মদ ইউনুছৰ এইবাৰ নৱগঠিত বাংলাদেশৰ ৰাজনৈতিক দলৰ নেতৃত্বৰ প্ৰস্তাৱ অসম তথা উত্তৰ পূবক লৈ এখন নতুন বাংলাদেশ আপনারা যেহেতু তাদেরকে আশ্রয় দিচ্ছেন কথা স্পষ্ট করে বলে দিতে চাই ভারতের যারা সেপারেটিস্ট আছে বাংলাদেশে আমরা তাদেরকে আশ্রয় দিয়ে যে সেভেন সিস্টার রয়েছে সেটাকে বাংলাদেশ থেকে নিৰ্বাচনমুখী বাংলাদেশৰ নৱগঠিত নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতা এইজন হাছনাত আব্দুল্লাহ উপজিয়ে দলটোৰ হৈ আব্দুল্লাৰ হুংকাৰ ভাৰতৰ বিৰুদ্ধে উত্তৰ পূবৰ সাতভনীক বিচ্ছিন্ন কৰা হ'ব আপনারা যেহেতু তাদেরকে আশ্রয় দিচ্ছেন কথা স্পষ্ট করে বলে দিতে চাই ভারতের যারা সেপারেটিস্ট আছে বাংলাদেশে আমরা তাদেরকে আশ্রয় দিয়ে যে সেভেন সিস্টার রয়েছে সেটাকে বাংলাদেশ থেকে হাততালি আৰু চিঞৰ বাখৰ শুনক ভাৰত যেন চৰম শত্ৰুহে বাংলাদেশীৰ এনে উদ্ধত আচৰণৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা এই পৰিকল্পনাটো পুৰণি পৰিকল্পনা যেতিয়া দেশ বিভাজন হৈছিল দেশ বিভাজনৰ সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলক গ্ৰুপ চি অৰ্থাৎ পূব পাকিস্তানৰ অংশ কৰি ল'বৰ কাৰণে পৰিকল্পনা কৰিছিল সেই সময়ত মহাত্মা গান্ধীৰ সমৰ্থন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বলিষ্ঠ নেতৃত্ব ভীমবৰ দেউৰী আৰু বিষ্ণুৰাম মেধিৰ দৰে নেতাৰ বলিষ্ঠ ভূমিকাৰ কাৰণে অসম উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ লগত থাকি গ'ল পাকিস্তানৰ লগত সংলগ্ন হোৱাৰ পৰা ৰক্ষা পৰিল পৰিকল্পনা কিন্তু পুৰণি আৰু এই পৰিকল্পনা মাজে মাজে চলি থাকে অৱশেষত 1971 চনত যেতিয়া বাংলাদেশ গঠন হ'ল বাংলাদেশ গঠন কৰাৰ সময়ত 93,000তকৈ অধিক পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু সেই সময়ত ভাৰতবৰ্ষই চৰ্ত দি পেলাই ভাৰতবৰ্ষৰ আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষাৰ কাৰণে কেতবোৰ পদক্ষেপ ল'ব পাৰিলেহেঁতেন কিন্তু 93,000 পাকিস্তানী সেনাই ভাৰতবৰ্ষৰ সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা সেই মুহূৰ্তটোত যি সুযোগ ল'ব লাগিছিল অসম উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ সুৰক্ষাৰ বাবে সেই সুযোগটো কিন্তু হেৰুৱালে অসমত এটা ঐতিহাসিক অসম আন্দোলন হ'ল 860গৰাকী লোক শ্বহীদ হ'ল 400তকৈ বেছি মানুহে গুলীবিদ্ধ হৈ জীয়াই থাকিল 58গৰাকীকৈ আই মাতৃ ধৰ্ষিতা হ'ল তাৰ পাছতো চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰৰ পাছতো আজিলৈকে ভাৰত বাংলা সীমান্তটো চিল নহ'ল মূল কথা এটাই অসমক যদি সুৰক্ষিত কৰিব নোৱাৰে উত্তৰ পূৰ্বাঞ্চলক যদি সুৰক্ষিত কৰিব নোৱাৰে ভাৰতবৰ্ষ সুৰক্ষিত হ'ব নোৱাৰে অসম আন্দোলনৰ সময়তো আমাৰ শ্লোগান আছিল ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো আৰু আজিও সেই একেটা কথাই কওঁ সুৰক্ষিত অসম সুৰক্ষিত উত্তৰ পূৰ্বাঞ্চল সুৰক্ষিত ভাৰতবৰ্ষৰ পূৰ্বচৰ্ত ভাৰতবৰ্ষ যদি সুৰক্ষিত হ'বলৈ হয় বাংলাদেশৰ সৈতে ভাৰতবৰ্ষৰ যি সীমা অসম ছেক্টৰটো সম্পূৰ্ণ চিল কৰিব লাগিব অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ বন্ধ কৰিব লাগিব আৰু অসমত থকা অবৈধ অনুপ্ৰৱেশকাৰীক পুলিয়ে পুখাই উভালি পঠিয়াব লাগিব তেওঁলোকক চিনাক্তকৰণ কৰিব লাগিব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগিব আৰু বহিষ্কাৰ কৰিব লাগিব কাৰণ এটা পৰিকল্পিত ষড়যন্ত্ৰ চলি আছে প্ৰথম অনুপ্ৰৱেশ হয় এটা সময়ত চৰকাৰী পৃষ্ঠপোষকতাত তেওঁলোকে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিলে লাহে লাহে ৰাজনৈতিক ক্ষমতাটো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা বাংলাদেশীৰ হাতলৈ বহু সমষ্টিলৈ গুচি গ'লগৈ এতিয়া তাৰ ওলোটাকৈ আমি আগবাঢ়িব লাগিব এইবোৰ চিনাক্ত কৰিব লাগিব বাংলাদেশীবোৰক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগিব আৰু বহিষ্কৰণৰ ব্যৱস্থা কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া বাংলাদেশীয়ে এনে কথা ভাবিব পাৰে কেনেকৈ बांग्लादेश में थोड़ा लास्ट 1 सालों से ये चर्चा बार बार हो रहा है कि नॉर्थ ईस्ट को भारत से अलग करके बांग्लादेश का साथ शामिल करने का बात बार बार आ रहा है लेकिन भारत आप जानते हैं भारत एक बहुत बड़ा देश है न्यूक्लियर नेशन है 4th लार्जेस्ट इकोनॉमी इन द वर्ल्ड सो भारत को बांग्लादेश कैसे ये कर पाएगा ये तो सोचना भी गलत है लेकिन बांग्लादेश का लोगों का सोच खराब है हम लोग उनको बहुत ज़्यादा मदद करना नहीं चाहिए और ये लोगों को भी ये सिखा देना चाहिए कि भारत का ऊपर ऐसा सब व्यवहार करने से हम लोग चुप नहीं रहूंगा
বাজপেয়ী ভৱনৰ সকিয়নি অসমত থকা বাংলাদেশৰ সমৰ্থকক লগতে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ কৰ্মকাণ্ডতো সন্দেহ। ইউনুছ চৰকাৰে যেতিয়া তেওঁলোকৰ দেশলৈ বিদেশী নেতৃত্ব তেওঁলোকৰ দেশলৈ আহে, তেতিয়া বাংলাদেশৰ যিখন মেপ তেওঁলোকে দেখুৱায়, তাত অসম তথা উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ অংশ হিচাপে, অংগ হিচাপে তেওঁলোকে তাত দেখুৱাইছে। অসমত থকা বাংলাদেশৰ কোনো সমৰ্থকে যাতে তেওঁলোকৰ লগত সম্পৰ্ক নাৰাখে, আৰু নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এইখন চৰকাৰে বাংলাদেশী মৌলবাদীৰ নেতৃত্বত চলা অসমত বিভিন্ন ধৰণৰ কাম কাজক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। ভাৰতৰ বিৰুদ্ধে বাংলাদেশীৰ এই শেহতীয়া তৎপৰতা আৰু আচৰণৰ প্ৰত্যুত্তৰ দিছে মোদী চৰকাৰেও। বাংলাদেশী নেতাৰ ভাবুকি সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে আজি তলব কৰে বাংলাদেশৰ দিল্লীস্থ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাহক। আজিৰে পৰা বাংলাদেশী নাগৰিকৰ ভাৰতীয় ভিছা বন্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশনা নোযোৱালৈ ঢাকাৰ ভাৰতীয় দূতাবাসে বন্ধ ৰাখিব বাংলাদেশীক ভিছা দিয়াৰ প্ৰক্ৰিয়া। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।